সকলোলৈকে নমস্কাৰ জনাইছো। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। বিশেষ এটা খবৰ দিবলৈ বিচাৰিছো। আমি এখন অসমীয়া ধাৰাবাহিকৰ কাম প্ৰস্তুতি চলাই আছো। এই ধাৰাবাহিকখনৰ নাম হৈছে আদালত। অসমৰ অতিকে জনপ্ৰিয় অসমীয়া চেনেল জোনাক চেনেলত অতি সোনকালে এই আদালত চিৰিয়েলখন সম্প্ৰচাৰিত হ'বলৈ গৈ আছে আৰু সেই উপলক্ষে অহা 31 জুলাই তাৰিখে দিনৰ 10 বজাৰ পৰা 12 বজালৈকে শুভ মুহূৰ্তত অনুষ্ঠানটি হ'ব। আপোনালোকৰ সকলোৰে এই অনুষ্ঠানটিৰ বাবে আশীষ বিচাৰিলোঁ। আপোনালোকে আমাক মৰম কৰিব, আদালতক আপোন কৰি লৈ আদালত চাব বুলি আশা কৰিলোঁ। আপোনালোকক এতিয়া মই চিনাকি কৰি দিব বিচাৰিছোঁ। এয়া তানজিৰ জাহান, মৰিগাঁও আইন মহাবিদ্যালয়ত এইবাৰ ফাইনেল ইয়েৰৰ ছাত্ৰ। তেওঁ ইতিমধ্যে আইন LLB শিক্ষান্ত পৰীক্ষা শেষ পৰীক্ষাটো দি উঠিছে, ফাইনেল পৰীক্ষা দি উঠিছে। আমি আশা কৰোঁ তানজিৰৰ পৰীক্ষা ফলাফল খুব ভাল হওক, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু আমাৰ আদালতত ইতিমধ্যে আদালতৰ কাৰণে যিখিনি প্ৰস্তুতিৰ কাম চলি আছে, মুহূৰ্ত বা অডিশ্যন, এই কামখিনিৰ ক্ষেত্ৰত আমাক তানজিৰে বহুত সহায় কৰিছে। আদালত সম্পৰ্কে আমাৰ তানজিৰে অলপ আপোনালোকক জনাব। মই তানজিৰক অনুৰোধ জনাইছোঁ। ফাৰ্ষ্ট থিং, মৰিগাঁও ল' কলেজৰ মই জেনেৰেল ছেক্ৰেটাৰী আৰু মৰিগাঁও ল' কলেজত আদালতৰ শ্বুটিং বা অডিশ্যন যিখিনি হৈ গ'ল, এই কাৰণে আমাৰ মৰিগাঁও ল' কলেজৰ যিটো এটা নাম হ'ল বাৰ কাৰণে আজি যিখিনি, তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু মোৰ কাৰণে এটা বহুত প্ৰাউড ফিলিং আৰু যে মই এটা কথা ক'ব বিচাৰিছোঁ। এই আমাৰ মৰিগাঁও জিলা আইন মহাবিদ্যালয়ৰ প্ৰতি মোৰ অতি খুব এটা আন্তৰিকতা আছে। মোৰ সাংঘাতিক এটা আকৰ্ষণ আছে। কোৱা এইটোৱে আৰু এই মৰিগাঁও আইন মহাবিদ্যালয়ে মই এজ এ পাৰ্চন হিচাপে যি বহুত এটা নাৰিছ কৰিছে আৰু বাহঁতে যিখিনি পদক্ষেপ লৈ পেলাই আদালত চিৰিয়েলখন আমাৰ কলেজত কৰাৰ কৰিলে, এই কাৰণে আমাৰ কলেজখনৰ নাম হ'ল। প্লাছ আমাৰ যিখিনি ষ্টুডেণ্টৰ মাজত এটা উৎসাহ এটা আহিল আৰু এই ষ্টুডেণ্টবোৰক নাৰিছ কৰা শিকিবৰ কাৰণে বহুত এটা পাঠ ওলাই দিলে। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। আৰু এইখন এটা খুব প্ৰগ্ৰেছিভ ষ্টেপ হয়। এই ষ্টেপৰ বহুত মই নিজে এক্টিং কৰিব পৰা নাছিলোঁ, বাই কৰি পেলাই এক্টিং কৰাই পেলাই যিখিনি মই ফিডবেক পালোঁ, ইটছ কুৱাইট মটিভেটিং। সেইটোৱে আৰু এইখিনি কাৰণে এই আদালত চিৰিয়েলখনৰ যিখিনি কাম হৈ আছে এতিয়ালৈকে চব ভালকেই হৈছে। আহিব লগা দিনতো আৰু ভালকৈ হ'ব। ইয়াৰ প্ৰেয়াৰ্ছ আৰু উইচেছ খুজিলোঁ চবৰ পৰা। এইখিনিকে কৈ মই তুমি আমাৰ এই আদালত প্ৰস্তুতি পৰ্বত বা অডিশ্যনৰ সময়ত বা এতিয়াও মুহূৰ্তৰ কাৰণে যিখিনি আমাক সহায় কৰিছে বা ভৱিষ্যতেও কৰিবা বুলি আমি আশা ৰাখিছোঁ আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তুমি যি শুভেচ্ছা বা প্ৰে কৰিছা, সেইটোৰ কাৰণে তোমাৰ ওচৰত আমি কৃতজ্ঞ। গতিকে ভৱিষ্যতেও আমি তোমাৰ সহায় সহযোগিতা পাম বুলি আশা থাকিম। মই এতিয়া চিনাকি কৰি দিবলৈ বিচাৰিছোঁ ইন্দিৰা শৰ্মা বৰুৱা, মোৰ বান্ধৱী। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, মোৰ দেউতা গোপীনাথ কাকতি আৰু ইন্দিৰা শৰ্মা বৰুৱাৰ দেউতা বিদ্যা দাস, দুইজন খুব ভাল বন্ধু আছিলে। বিদ্যা দাস খুৰাও সাহিত্য জগতত তেওঁৰ যথেষ্ট অৱদান আছে, সাংস্কৃতিক জগততো অৱদান আছে। গতিকে তাৰপিছত আমি তেওঁলোকৰ সন্তান হিচাপে মই আৰু মোৰ বান্ধৱী ৰাখিছোঁ। আৰু এইটো আমি বহুত সুখ অনুভৱ কৰোঁ, নহয়নে বাৰু? সুখ অনুভৱ কৰোঁ। আমি দেউতাহঁতৰ কথা পাতো, বহুত ভাল লাগে ন? যিকি নহওক, এই যে আদালতৰ কাম কৰি আছোঁ, ইয়াতে মোৰ বান্ধৱী ইন্দিৰা, তাইও বহুত সহায় কৰি আছে। অডিশ্যনৰ দিনাখনো বহুত সহায় কৰিলে। বা এতিয়া মুহূৰ্ত হ'ব, মুহূৰ্তৰ আগমুহূৰ্তত যিখিনি প্ৰস্তুতি, এই প্ৰস্তুতি পৰ্বতো যথেষ্ট সহায় কৰিছে। ইন্দিৰাই, মোৰ বান্ধৱী ইন্দিৰাই আদালতৰ কাৰণে তেওঁ যথেষ্ট শুভাশীষ দিছে, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাও কৰিছে ভাল হওক বুলি। গতিকে মই মোৰ বান্ধৱী ইন্দিৰাক কৃতজ্ঞতা জনাইছোঁ এই কাৰণে। আপোনালোকক আৰু এটা বিষয়ে ক'বলৈ বিচাৰিছোঁ দেই। আমাৰ ইন্দিৰা কিন্তু বহুত টেলেণ্ট আছে। তাৰমানে কি হয়, তেওঁ
অসমীয়া ধাৰাবাহিকতো কাম কৰিছিলে, হিন্দী দূৰদৰ্শনতো কাম কৰিছিলে। অকণমান কোৱাচোন ক'ত ক'ত কৰিছিলে, নামকেইটা কোৱা না। আগতে কৰিছিলোঁ মই, মানে বিয়াৰ আগত বেছিকৈ কৰিছিলোঁ দেই। তেতিয়া মই দিল্লী দূৰদৰ্শনতো কৰিছিলোঁ। তেতিয়া মই মৃদুল গুপ্তাৰ কৰিছিলোঁ। সকলোৱে জানে, চিনি পায়। মৃদুল গুপ্তাৰ লগত কাম কৰিছিলোঁ, বহুত ভাল লাগিছিল। সেইটো হিন্দী আছিলে, দিল্লী দূৰদৰ্শনৰ। তাত কেইটামান এপিছডত কৰিলোঁ। তাৰপিছত অসমীয়াত কৰিছিলোঁ, যতীনদাৰ লগতে কৰিছিলোঁ, অকণমান কৰিছিলোঁ। তাৰপিছত এনেকৈ 2-1 সৰু ছুটি ফিল্মতো কৰিছিলোঁ মই কাম। আৰু এনেই মই নাটক কৰিছোঁ। নাটক মই বহুত কৰিছোঁ। নগাঁও নাট্য মন্দিৰৰ লগত মই বিশেষভাৱে জড়িত। আৰু ভাল লাগে, সাংস্কৃতিক জগতখন বহুত ভাল লাগে। মোৰ ঘৰখনেই সাংস্কৃতিক। মোৰ দেউতাই কৰে, মোৰ দেউতাই খুব ভাল অভিনয় কৰিছিল। আৰু মোৰ দাদাও ভাল ডাইৰেক্টৰ। মানে মোৰ ঘৰখন এখন দাদা আপোনালোকে সকলোৱে চিনি পাব, বাণী দাস। তেওঁ অসমৰ এজন জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক আৰু পৰিচালক। ঘৰখনৰ কথা ইমানতে ক'লো। এতিয়া মই মোৰ বান্ধৱী অলকাৰ কথা ক'ব গৈছোঁ। তুমি আদালতৰ বিষয়ে আমাৰ দৰ্শকসকলক, বন্ধু বান্ধৱীসকলক অকণমান জনোৱা। হয়, আদালত এখন অতি সুন্দৰ ধাৰাবাহিক হ'ব, আমি গম পাইছোঁ। মানে কিছুমান কথা আগতীয়াকৈ অকণমান গম পোৱা যায়। আদালত সঁচাকৈ বহুত উন্নত মানৰ এখন ধাৰাবাহিক হ'ব। আৰু জোনাক চেনেলটোতো এটা আগশাৰীৰ চেনেল হয়। গতিকে ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে আদালত চাব। আদালত চাই খুব ভাল পাব। হয়তো কেতিয়াবা কোনোবাই নিজকো বিচাৰি পাব তাতে। আদালতখন চাব বুলি আশা কৰিলোঁ। আৰু আদালত ভাল হ'ব সঁচাকৈ, আমাৰ মানে বিশ্বাস। ধন্যবাদ ইন্দিৰা। আমাৰ আদালতত যিবোৰ কাহিনী যাব, সঁচা কাহিনী হ'ব। সঁচা কাহিনীৰ ওপৰত কাল্পনিক ৰূপ দিয়া হ'ব। মানে উপস্থাপন কাল্পনিক হ'ব, চৰিত্ৰ কাল্পনিক হ'ব, লোকেশ্যন কাল্পনিক হ'ব, সকলো কাল্পনিক হ'ব, কিন্তু কাহিনীটো সঁচা। অৰ্থাৎ আপোনালোকে হয়তো কোনোবাই তাৰ মাজতে নিজক বিচাৰি পাব। এইটো ঠিকে কৈছে। আৰু আদালতৰ পৰা মানে আমাৰ সমাজলৈ বহুত মেছেজ যাব। মানে প্ৰত্যেকটো খণ্ডতে আমাৰ মেছেজ যাব। আৰু আদালতখন মানে খণ্ডবোৰ এনেকুৱা ধৰণৰ হ'ব, এটা সপ্তাহত মানে 5 দিনত 5 দিনকৈ জোনাক চেনেলত 5 দিনকৈ সম্প্ৰচাৰিত হ'ব, সোমবাৰৰ পৰা শুকুৰবাৰলৈ। আৰু এই সোমবাৰ বা শুকুৰবাৰলৈ এটা কাহিনী যাব, মানে 5টা খণ্ডত এটা কাহিনী শেষ হ'ব। আৰু প্ৰত্যেক সপ্তাহত এনেকৈ নতুন নতুন সোৱাদ পাব কাহিনীকেইটা। আৰু মানে লিখনিবোৰ বহুত উন্নত মানৰ, আমি জানো। আৰু মানে তোমালোক সকলোৰে আশীৰ্বাদ দেই। আমাৰ আশীৰ্বাদটো সদায় আছে। লগতে ৰাইজকো আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি তিনিওজনে আপোনালোকৰ পৰা আশীষ বিচাৰিলোঁ, মৰম চেনেহ বিচাৰিলোঁ। আমাৰ আদালত যাতে সকলোৰে মুখে মুখে আদালত নামটো আহে আৰু সকলোৱে চায়।